গোলাঘাটৰ এহাল দম্পতীয়ে দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। হেৰাই যাবলৈ ধৰা বহু গছ-গছনি নিজৰ ঘৰতে কৰিছে সংৰক্ষণ। পৰিকল্পনা এখন ক্ষুদ্ৰ অৰণ্য গঢ়াৰ। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা সৃষ্টিৰ বাবে উৎসৰ্গিত এটা দিন। প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্বজুৰি পালন কৰা হৈছে এই দিৱস। প্লাষ্টিক প্ৰদূষণৰ পৰা পৰিৱেশক মুক্ত কৰি ৰখাৰ বাণী লৈ আজি বিশ্বজুৰি উদযাপিত হৈছে এই দিৱসটি। প্ৰকৃতিক লৈ প্ৰকৃতিৰ হৈ পালন কৰা এই বিশেষ দিৱসটিত আজি দেখুৱাম এহাল প্ৰকৃতিপ্ৰেমী দম্পতীৰ ব্যতিক্ৰমী কৰ্ম। গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলীৰ অনন্ত শইকীয়া আৰু পত্নী বৰ্ণালী শইকীয়াই দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। প্ৰকৃতিৰ পৰা হেৰাই যাবলৈ ধৰা 200 বিধ প্ৰজাতিৰ গছপুলি সংগ্ৰহ কৰি ঘৰতে কৰিছে সংৰক্ষণ। আচলতে আমাৰ গ্ৰামাঞ্চলৰ পৰা কাঠনি বাহনিবিলাক প্ৰায় নাইকিয়া হৈ গৈছে, জংঘলবিলাক ভাঙি গৈছে আৰু আমাৰ বহুত থলুৱা গছবিলাক গছ লতিকাসমূহ প্ৰায় নাইকিয়া হৈ গৈছে। মই এনেকুৱা বহুত কাঠনি বাহনিৰ পৰা গছ আনি পেলাই মোৰ নিজৰ চৌহদত লগাইছিলোঁ, কিন্তু এয়া খুব সীমিত পৰিসৰ মোৰ মাটি আছে, তাততো লগোৱাটো সম্ভৱ নহয়। সেইবাবে মই এনেকুৱা বহুত গছ সংগ্ৰহ কৰি পেলাই মই টাবত এইখিনি ৰাখিছিলোঁ আৰু ডাঙৰ কৰি আছোঁ কেইবা বছৰৰ পৰা ধৰি পেলাই। প্ৰায় 200 বিধ প্ৰজাতিৰ ইয়াতে গছ আছে আৰু ইয়াতে সৰহভাগ গছেই প্ৰায় আমাৰ এইটো অঞ্চলৰ পৰা নাইকিয়া হৈ গৈছে, যেনে বজৰণি, হাতীকেৰেবা, তুলঠা পকা, চেৱা, কৰৈ, বহত, জেতুলী পকা, তাৰপাছত আপোনাৰ কুটকুৰা, এনেকুৱা বহুত গছেই নাইকিয়া হৈ গৈছে। তেনেকুৱা প্ৰায় 200 বিধ প্ৰজাতি ইয়াতে আছে আৰু এই গছখিনি প্ৰায় ৰোপণ কৰিব পৰা অৱস্থাত আছে। পৰিৱেশটো খুব ভাল লাগে, চাৰিওফালে গছ-গছনি আছে, সেউজীয়া হৈ থাকে। প্ৰতিটো সময়তে ইয়াত বিভিন্ন চৰাই চিৰিকটি আহে বা ফল মূলসমূহ খাবলৈ, বতৰৰ ফল মূল খাবলৈ চৰাই চিৰিকটি আহে। আমি এটা খুব নান্দনিক পৰিৱেশৰ মাজত আচলতে আছোঁ। দুষ্প্ৰাপ্য গছপুলিসমূহ ৰোপণ কৰি এখন ক্ষুদ্ৰ অভয়াৰণ্য গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে দুয়োৱে। বিচাৰিছে গোলাঘাট আয়ুক্তৰ সহায়ো। এইখিনি মই ভাবিছোঁ যে যদি চৰকাৰে আমাক মাটি দিয়ে তেতিয়া সেইখিনি চৰকাৰীভাৱে আমি ৰোপণ কৰিব পাৰিম। আৰু ইতিমধ্যে আমি গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াক লগো কৰিছিলোঁ আৰু তেখেতক আমি কৈছোঁ যে মাটি যদি 5 পৰা 10 বিঘামান মাটি দিয়ে আমি সেইখিনি লগাম আৰু নিজৰ সম্পত্তি বুলি আমি কেতিয়াও নকওঁ। এইখিনি যিহেতু ৰাইজৰ বাবে, প্ৰকৃতিৰ বাবে উৎসৰ্গা কৰিব লাগিব আৰু আমি ভাবিছোঁ যে সেই তেনেকৈ যদি আমাক মাটি দিয়ে, তেখেতে ইতিমধ্যে লিখি দিছে আমাক চাৰ্কল অফিচাৰৰ ওচৰলৈ। আৰু এইখিনিক লৈ পেলাই আপুনি এখন সৰু অৰণ্য কৰা আপোনাৰ মন আছে? হয়, মই ভাবিছোঁ যে এইখিনিক লৈ পেলাই এখন অৰণ্য কৰাৰ লগতে যে জৈৱ বৈচিত্ৰ্য ৰক্ষা হ'ব, কেলৈ ইয়াৰ পৰাই এই গছবিলাকৰ পৰাই বংশ বিস্তাৰ হ'ব আৰু ইয়াতে সৰহভাগৰ গুটি চৰাই খায়, এইখিনি বেলেগলৈ লৈ যাব। আৰু মই ভাবিছোঁ যে কিছুমান প্ৰজাতি যিহেতু নাইকিয়া হোৱা গোটা লাগিছে আমাৰ এইবিলাক অঞ্চলত, সেই প্ৰজাতিবিলাক আকৌ বেলেগ বেলেগ জেগাত এইখিনি হ'ব। মোৰ পৰিকল্পনা হয় যে এই গছখিনি আমি বচাব লাগে, জৈৱ বৈচিত্ৰ্য বচাব লাগে। উল্লেখ্য যে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত বসবাস কৰি অহা এই দম্পতীয়ে দীৰ্ঘদিনৰ পৰা কৰি আহিছে প্ৰকৃতিক লৈ অনেক কাম। লাভ কৰি আহিছে বহুকেইটা বঁটা আৰু সন্মান। প্ৰকৃতিপ্ৰেমী অনন্ত শইকীয়া হৈ পৰিছে বহুজনৰ বাবে আদৰ্শৰ উৎস। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।